আজি চৰকাৰ আহে, চৰকাৰ যায়। এতিয়া যিহেতু আকৌ এতিয়া এইৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়া ইলেকশ্যন আহিছে, তেনেকৈ আহি আছে, গৈ আছোঁ। কিন্তু কি কৰিবি এতিয়া, উপায়তো নাই। আজি এনে বিহু বতৰত আজি আমাৰ মৰাণ জনগোষ্ঠীয়সকলৰ আজি প্ৰথম মানুহৰ বিহু। এনে বিহুৰ দিনাই আমাৰ ঘৰত কিছুমান নিজৰ ফেমিলিবিলাকে আজি নিজৰ এটা নিয়ম নীতি থাকে। সেই নিয়ম নীতিবোৰ আজি আমাৰ কৰিবলগীয়া হোৱা নাই। কাৰণ আজি ৰাতিপুৱাৰ পৰাই আজি 5টা ঘৰ আমাৰ ইয়াত নদী গৰাখহনীয়া যা গৈছে। আৰু তেনে অৱস্থাত আমি আজি সেই বস্তুবিলাক ৰাস্তাত টোপলা টোপলি থৈ আমি বিহু বতৰত এনে থাকিবলগীয়া হৈছে। আমি কান্দনে মুখে থাকিব লগা হৈছে। কি কৰিবি, আমাৰ উপায় নাই। আৰু যিহেতু আজি 2009-10 চনৰ পৰা আজি আমাৰ এই আমাৰ 3 নং পদুগুৰি গাঁওখন খহি শেষ হৈ গৈ আছে। আৰু চৰকাৰে আজিলৈকে ক'তো মাটিৰ বা কোনো একো সংস্থাপন আমাক দিয়া নাই।